নমস্কাৰ, এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 28 জুলাই। আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। উচ্ছেদ কৰা লোকসকল বাংলাদেশী নহয়। 1971 চনৰ পিছত অহা যদি কোনো লোক আছে, চৰকাৰে অভিযান চলাক। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। চৰকাৰে মুছলমানৰ ওপৰত যি অন্যায় চলাইছে হিয়া শীঘ্ৰেই বন্ধ কৰক। পেটৰ তাৰণাৰ কাম বিচাৰি এখন জিলাৰ পৰা আন এখন জিলালৈ যাব লগা হয়। চৰকাৰে এই মানুহখিনিক কিয় নিৰাপত্তা দিয়া নাই? শীঘ্ৰে এই মানুহখিনিক ভূমিৰ পট্টা দিয়ক। অসমত কোনো বাংলাদেশী নাই। 1971 চনৰ 25 মাৰ্চৰ পিছত অহা যদি কোনো লোক আছে, চৰকাৰে খেদক। মুছাই চৰকাৰক সহায় কৰিব। বাংলাদেশে খেদা অভিযান। কিন্তু বাংলাদেশী খেদাৰ নামত প্ৰকৃত ভাৰতীয় খাৰাস্তি নকৰিব। ভাৰতীয় সংবিধানে আমাক থকা খোৱাৰ অধিকাৰ দিছে। অন্য বস্ত্ৰৰ অধিকাৰ খৰচ চৰকাৰে কৰিব নোৱাৰে। চৰকাৰে সংবিধান বিৰোধী কাৰ্যকলাপ কৰিছে, ইয়াক গৰিহণাৰ যোগ্য। কাইলৈ সচলত হ'ব, একগোট হ'ব লাখ লাখ মুছলমান। উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদৰ বাবে সাজু হৈছে মুছলিম ছাত্ৰ সন্থা। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। শাওনৰ বৰ্ষাত জীপাল হৈছে ধৰণী। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা বৰষুণ। শাওনৰ বৰ্ষাত জীপাল হৈছে ধৰণী। ৰাজ্যত আহি গ'ল মুষলধাৰ বৰষুণ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা বৰষুণ। 24খনকৈ জিলা এলাৰ্ট জাৰি কৰা হৈছে। বজ্ৰপাতক লৈ দিয়া হৈছে সতৰ্কবাণী। ডিব্ৰুগড়, লখিমপুৰ, কাৰ্বি আংলং লগতে বিশ্বনাথ, শোণিতপুৰ, হোজাইৰ লগতে ডিমা হাছাও, পশ্চিম কাৰ্বি আংলং, কাছাৰ, শ্ৰীভূমি, মৰিগাঁও, দৰং, ওদালগুৰিৰ, কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য, নলবাৰী আৰু বৰপেটা, বাক্সা, গোৱালপাৰা, চিৰাঙৰ লগতে কোকৰাঝাৰ, ধুবুৰীত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। সন্দেহজনক লোকক আশ্ৰয় নিদিবলৈ গাঁও প্ৰধানক নিৰ্দেশ। এবাৰ গাঁৱে গাঁৱে চলিব প্ৰশাসনৰ উচ্ছেদ। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। গাঁৱত অচিনাকি সন্দেহজনক লোক সোমালে খবৰ দিয়ক গাঁও প্ৰধান আৰক্ষীক। কোনো কাৰণতে গাঁৱত অচিনাকি লোকক প্ৰৱেশ কৰিবলৈ নিদিব। সন্দেহজনক লোকক দেখিলেই খবৰ দিয়ক গাঁও প্ৰধানক। ৰাজ্যত চলি আছে অবৈধ বেদখলকাৰী সন্দেহজনক লোকৰ বিৰুদ্ধে উচ্ছেদ অভিযান। উচ্ছেদিত লোকক স্থান দিলে পৰিব এতিয়াৰ পৰা বিপদত। কলিয়াবৰত সংবাদ মেল পাতি গহনা কেশৱ মহন্তৰ। কলিয়াবৰ সমাজ জিলাৰ আৰক্ষী প্ৰশাসন, কলিয়াবৰ চক্ৰ বিষয়াৰ লগতে সামগ্ৰী ৰাজহ চক্ৰ বিষয়াৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক এবাৰ প্ৰশাসনৰ। এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলৈ। আমাৰ 4 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। আকৌ ভয়ংকৰ বিমান অঘটন। কপমতি ৰক্ষা 200ৰো অধিক যাত্ৰী। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। আকৌ ভয়ংকৰ বিমান দুৰ্ঘটনা। 189 জনকৈ যাত্ৰী কঢ়িয়াই নিয়া বিমানৰ অৱতৰণৰ সময়তে অঘটন। লেণ্ডিং গিয়াৰৰ বিজুতি ঘটি জ্বলি উঠিছে যাত্ৰীবাহী বিমান। সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা 179 গৰাকী যাত্ৰীৰ। জৰুৰীকালীনভাৱে উদ্ধাৰ বিমান যাত্ৰীসকল। আমেৰিকাৰ ডেনভাৰ বিমানবন্দৰত সংঘটিত হৈছে এবাৰ দুৰ্ঘটনা। এই মুহূৰ্তত জনাইছো আমাৰ 6 নম্বৰ খবৰটোলৈ। আমাৰ 6 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। 6 দিনৰ পাছতে মহানগৰীত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। গাৰো বস্তি, নেপালী বস্তিকে ধৰি কেইবাটাও প্ৰান্তত ঘৰে ঘৰে নোটিছ জাৰি। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। মাত্ৰ 6 দিনৰ পাছতে মহানগৰীত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। গাৰো বস্তি, নেপালী বস্তিকে ধৰি কেইবাটাও প্ৰান্তত ঘৰে ঘৰে নোটিছ জাৰি। কান্দোনত ভাগি পৰিছে বিশেষ সম্পাদকৰ লোক আৰু বন বিভাগে ঘৰে ঘৰে জাৰি কৰিছে উচ্ছেদৰ জাননী। ইফালে মহানগৰীৰ কালাপানীৰ মুছলমান পৰিয়ালত হাহাকাৰ।